আমাৰ চিৰনমস্য ক্ষীৰৰ মুকুট আপোনাৰ সব মহামহন্ত আপোনাৰ খবৰ পদৰ ধূলিৰ কণিকাৰ যোগ্য আমি অভাজন নহয় তথাপিতো কোনোবা জন্মত হয়তো আচলতে আপোনাৰ সবে জানে যোৱা কৰ্মৰ বাসনাহে আমি এইটো আমাৰ জন্মত আমাৰ যিবিলাক সুখ দুখ আমাৰ হৈ আছে এইবোৰ আমাৰ কৰ্মৰ বাসনা নহয় জানো এইটো শাস্ত্ৰৰ সিদ্ধান্ত আপোনাৰ জীৱনলৈ সুখ কিয় নামি আহিছে আপোনাৰ জীৱনলৈ দুখ কিয় নামি আহিছে সেইটো কি কয় ভাগৱত শুনিলে আপুনি গম পাব মোৰ জীৱনলৈ দুখ কিয় নামি আছে তাৰ কাৰণ ময়ে মোৰ জীৱনলৈ সুখ কিয় নামি আহিছে তাৰ কাৰণ ময়ে তাৰ বাহিৰে আন বেলেগ কোনো হ'ব নোৱাৰে এইটো শাস্ত্ৰৰ সিদ্ধান্ত আৰু পূৰ্বজন্মৰ কৰ্মৰ ফলৰ বাসনা আমি আজি ইয়াতে ভোগ কৰি আছো গতিকে এইখিনি কথা আপোনাৰ খবৰ আগত কোৱাৰ দৃষ্টতা আমাৰ নাই আপোনাৰ সব সাধু আপোনাৰ সব মহন্ত আপোনাৰ সব বিদ্যমান আপোনাৰ খবৰ আগত মই আগতেই কৈছোঁ এয়া হৈছে ভাগৱত আপোনাৰ সব হৈছে মহাভাগৱত আপোনাৰ খবৰ আগত এই সাগৰ সাঁতোৰাৰ শক্তি আমাৰ দৰে অকিঞ্চনৰ আমাৰ দৰে টিপচী চৰাই খাদ্য নাই কিন্তু আপোনাৰ সব মহামহন্তৰ সান্নিধ্যত আহোঁ এইটো কাৰণেই আপোনাৰ খবৰৰ পৰা আমি নজনা কথাটো বুটলি নিবৰ বাবেহে আজি এই সদানন্দ প্ৰাথমিক শাখাত উপবিষ্ট হৈছোঁ ভকতৰ আমন্ত্ৰণ কৰ্মে কিন্তু প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন প্ৰভু ভগৱন্তৰ গুণ গৰিমা প্ৰভু ভগৱন্তৰ লীলা চৰিত্ৰ কোৱাৰ সামৰ্থ্য আমাৰ নাই যদি মুকং কৰোতি ৱাচলং পংগুং লংঘয়তে গিৰিম ইয়ৎকৃপাতমহং বন্দে পৰমানন্দ মাধৱম ইয়ৎকৃপাতমহং বন্দে পৰমানন্দ মাধৱম যদি সেই মাধৱৰ আপোনাৰ ওপৰত কৃপা দৃষ্টি আছে যদি সেই মাধৱৰ আপোনাৰ ওপৰত কৃপা বৰিখন হয় তেনেহ'লে আপুনি অসম্ভৱো সম্ভৱ কৰিব পাৰিব টিপচী চৰাইও সৌ মহাকাশত উৰিব পাৰিব পংগু পাহাৰ পৰ্বত বগাব পাৰিব এইটো শাস্ত্ৰৰ সিদ্ধান্ত কিন্তু প্ৰভু ভগৱন্তৰ কৃপা বৰিখন পাবলৈ হ'লে আমি কি কৰিব লাগিব সেইটোৱে হ'ল মূল কথা আমি আজি ইয়াতে বাপজনাই সুন্দৰকৈ কৈছে ময়ো ক'লোঁ যে ভাগৱতখন প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ শেষ কৰি দিলোঁ কিন্তু পদে কি ক'লে মই বুজিয়ে নাপালোঁ এনেকৈ যদি মই ইয়াত শুনিবলৈ আহি ঘৰলৈ যায় মই কি ক'ম এতিয়া আপুনি বাপজনাই আহিছে ইয়ালৈ আপোনাৰ ঘৰত আইগৰাকী বিশেষ কামৰ কাৰণে বা বিশেষ কৰ্মসূত্ৰে তেওঁ আহিব পৰা নাই আপুনি ইয়াৰ পৰা যোৱাৰ পিছত আইগৰাকী যদি আপোনাক চৰণত সেৱাটো ধৰি আজিনো ভাগৱতৰ কোনটো স্কন্ধ চালে আমাক অলপ কওকচোন আপুনি যদি ক'লে হয় যে আজি ভাগৱতৰ প্ৰথম স্কন্ধৰ পৰা গৈ গৈ বৰ্তমান বোলে একাদশ স্কন্ধৰ উদ্ধৱ সংবাদ শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ তাতে আমি পদবন্ধে আমি আজি বাপজনা ক'ৰবাৰ গোলাঘাটৰ পৰাই আহিছিল বা মৰিগাঁৱৰ পৰাই আহিছিল তেখেতসকলৰ পৰা এইখিনি কথা শুনিলোঁ তাত এনেকৈ ক'লে সেই আইগৰাকী ইয়াত নাহিলেও তেওঁ তাতেই পুণ্য পাব কিন্তু যদি আপুনি ইয়াৰ পৰা পদবন্ধে শুনি যোৱা কথাখিনিও যদি একো লৈ যাব নোৱাৰে তেনেহ'লে আপোনাৰো কামত নাহিব আইগৰাকীও কামত নাহিব সেয়েহে বাপজনে সুন্দৰ কথাখিনি উপস্থাপন কৰিছে আমি ভাৰতবৰ্ষ বাপজনালৈ পুনৰ সেৱা নিবেদন কৰিছোঁ আমি ভকতৰ আজ্ঞামতে দুআষাৰ কৈছোঁ আপুনি যাতে মনত আপোনাৰ খবৰ বাক্য আমি ছেট কৰাৰ দৰে অনুভৱ হৈছে হয় কৃষ্ণ কৃষ্ণ তেনেহ'লে বাৰু ঠিকে আছে আমি বাপ সমষ্টৰ ওচৰত এটাই সেৱা ধৰিছোঁ আমাৰ মাজত গুণজ্যেষ্ঠ বয়োজ্যেষ্ঠ জ্ঞানজ্যেষ্ঠ আমাৰ বাপ সমষ্ট আহি আছে খন্তেক পাছতেই আহি পাব গতিকে তেখেতসকলৰ পৰা আপোনালোকে এই সুমধুৰ মহাভাগৱত শাস্ত্ৰৰ ৰস অমৃত সুন্দৰকৈ পাব আমি অকিঞ্চনে আপোনালোকক দিয়াৰ সাধ্য আমাৰ নাই যদি ভগৱন্তই হৃদয়স্থিতি হৈ আমাক কিবা এটা ক'বলৈ তেখেতে শক্তি প্ৰদান কৰে তেনেহ'লে আমি আপোনালোকৰ আগত ক'বলৈ নিশ্চয় চেষ্টা কৰিম হওক আৰু আমাৰ তপন বাপজনাও আছে তেখেতো বহুত অভিজ্ঞ তেখেতো দুই এষাৰ আমাৰ মাজত সংযোগ কৰিব আমি এটা কাহিনীৰ মাজেৰে ভাগৱত মই আগতেই কৈছোঁ আপোনালোকে জানে ভাগৱতলৈ আহি শ্ৰৱণ কৰিলে ভাগৱত দৰ্শন কৰিলে ভাগৱত কীৰ্তন কৰিলে ভাগৱত পাঠ কৰিলে আপোনাৰ মহাপুণ্য হয় এইটো শাস্ত্ৰৰ সিদ্ধান্ত এগৰাকী আই সদায় ভাগৱত পাঠলৈ আহে বাপজনাই কিন্তু কেতিয়াও ভাগৱতৰ অনুষ্ঠানলৈ আহিব মন নকৰে এদিন আইগৰাকীয়ে জোৰ কৰি তেখেতক ক'লে যে আজি বলাচোন তুমি মোৰ লগত কেনেকুৱা ৰস পাবা কাহিনী এটা কৈছোঁ বেয়া পাব নেকি বাৰু বাপজনক জোৰ কৰি আনি মানে তেনেকৈ আসনত বহাই দিছে আলোচক বাপজনাই মানে দেখিছে যে আইগৰাকীয়ে বাপজনক আনি বহাইছে কিন্তু বাপজনৰ ইয়াতে মানে বহিবলৈ তেওঁ মন নাই কাৰণ এটা কথা শাস্ত্ৰৰ সিদ্ধান্ত যাহাৰ আছে পুণ্য অসংখ্যাত
শিষে পাতে কাণ কৃষ্ণৰ কথাটো পুণ্য থকাজনেহে কিন্তু এই স্থানত আহিব পাৰিব আৰু পুণ্য থকাজনেহে কিন্তু ভাগৱত শ্ৰৱণ কৰিব পাৰিব গতিকে আজি যিসকল আপোনাসব একান্ত ভকতৰ স্বৰূপ হৈ যিসকলে শ্ৰোতাৰ আসন গ্ৰহণ কৰি বৰ্তমান বৈকুণ্ঠৰ কল্পটোৰ মহাভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰি আছে আপোনাসব পুণ্যৱান আপোনাসবে আহোঁ বুলি ইয়াত আহিব নোৱাৰে ভগৱন্তৰ কৃপা থাকিব লাগিব তেতিয়াহে এই অনুষ্ঠানত উপবিষ্ট হৈ থাকিব পাৰিব সেইকাৰণে কৈছে যাহাৰ পুণ্য আছে অসংখ্যাত ইয়াতে কোনো লেখ ধৰি কৰা নাই বোলে 100 200 1000 লাখ এনেকৈ কোৱা নাই যাহাৰ পুণ্য আছে অসংখ্যাত শিষে পাতে কাণ কৃষ্ণৰ কথাটো গতিকে অসংখ্য পুণ্যৰ ফলত আজি আপোনালোকে আহি এই সদানন্দ প্ৰাথমিক শাখাৰ এই নামঘৰৰ মজিয়াত আজি বৈকুণ্ঠৰ কল্পটোৰ মহাভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰি আছে এইখিনিয়ে হ'ল মূল কথা আৰু পৃথিৱীত আপুনি আজি আমি আহিছোঁ মৰিগাঁৱৰ পৰা অনুষ্ঠানৰ শেষত আমি আপোনাসবক পুনৰ সেৱা ধৰি কলৈ যাম আকৌ মৰিগাঁৱলৈকে যাম কিন্তু সেই কথাটো যদি আমি উপলব্ধি কৰি ল'ব পাৰিছোঁ যে আমি আহিছোঁ ক'ৰ পৰা আহি আমি ইয়াত কৰা কি উচিত আৰু আমি যাম কলৈ এই কথাখিনি যদি আমি হৃদয়ঙ্গম কৰি ল'ব পাৰিছোঁ তেনেহ'লে আমি মনুষ্য জন্ম সাৰ্থক বুলি আমি ভাবিব পাৰোঁ এতিয়া কাহিনীটো হ'ল সেই বাপজনক যেতিয়া জোৰ কৰি আনি ভাগৱত শ্ৰৱণ কৰিবলৈ বহাইছে এই ব্যাখ্যাকাৰ আসনত থকা বাপজনে দেখি আছে যে আইগৰাকীয়ে বাপজনক টানি আনি আছে তেখেতে আহিব বিচাৰে কিয় এনেকুৱা হৈছে তাৰপিছত চাই আছে বাপজন গ'ল সেইদিনাখনৰ অনুষ্ঠান শেষ কৰি পিছদিনা আকৌ আহিছে আহোঁতে বাপজনে মানে মানুহজনলৈ উদ্দেশ্য কৰি ক'লে আহিলা মানুহজনে মানে আলোচকৰ বাপজনৰ মুখলৈ চাই খেমেনি কৰি আসনত বহিলে আকৌ বাপজনে ক'লে অ' তুমি বহিলা বহা তাৰপিছত অলপ সময় ধৈৰ্যটো নাথাকে কাৰো যিসকলৰ ধৈৰ্য নাথাকে তেওঁলোকে অলপ মানে অজুহাত দেখুৱাই গুচি যাব মানুহৰ হাত বোলে 3খন সোঁহাত বাওঁহাত আৰু অজুহাত যদি আপোনাৰ ইয়াত থাকিবলৈ মন নাই বা যাবলৈ মন নাই কিবা এটা বাহানা কৰি অজুহাতটো দেখুৱাই বোলে সেইটো পূৰণ কৰে সেইকাৰণে কৈছে সোঁহাত বাওঁহাত আৰু অজুহাত গতিকে সেই বাপজনাই যেতিয়া তেনেকৈ উচুক পিচুক কৰি যাবলৈ ওলাল তেওঁ ভাবিছে কোনেনো এইবোৰ শুনি থাকে এজনে মাতি যাব এজনে ক'ব তেওঁ মানে ধৈৰ্য নহ'ল তেওঁ গৈ ঘৰত শুই দিলেগৈ শুই দি কথাষাৰ ভাবি আছে যে আজি মই পাঠলৈ গ'লোঁ সদানন্দ প্ৰাথমিক শাখাত তাত আলোচক বাপজনে কাকো উদ্দেশ্যি একো কথা নক'লে কিন্তু মোক দেখি ক'লে যে আহিলা বহিলা আৰু মই যেতিয়া গুচি গ'লোঁ আকৌ ক'লে যে কি গলাগৈ নেকি তুমি আৰু যে কাকো নক'লে মোক কিয় ক'লে মোক কিবা ইনচাল্ট কৰিলে নেকি সেই কথাটোকে তেওঁ পুনৰাবৃত্তি কৰি আছে ঘৰত বিচনাত উঠি যে মোক বাপজনে 3টা কথাই ক'লে যে আহিলা তাৰপিছত ক'লে যে বহিছা তাৰপিছত ক'লা গলাগৈ নেকি তেনেকৈ তেওঁ ভাবি থাকোঁতে ৰাতি 12 বাজি পাৰ হৈ 1 বাজি গ'ল গাঁৱতে এটা চোৰ আছিলে চোৰটোৱে ভাবিলে সকলো সদানন্দ প্ৰাথমিকত ভাগৱত শুনিবলৈ গৈছে গাঁৱত ঘৰত কোনো নাই আজি এখেতৰ ঘৰত চোৰ কৰিবলৈ যাওঁ বৈশ্য বাপৰ ঘৰত আহি গ'ল চোৰ সোমাই গ'ল বাপজনেতো সেই 3টা শব্দ লৈ গৈছিলে ভাগৱতলৈ প্ৰথম মানে অনিচ্ছাকৃতভাৱেহে আহিছিল ভাগৱতৰ পৰা উপকাৰটো শুনিব ভাগৱতৰ পৰা যেতিয়া গৈ সেই 3টা কথা তেওঁ ভাবিলে যে মোক আলোচক বাপজনে মোকে আঙুলিটোৱে ক'লে যে বহিছা আহিলা গলাগৈ নেকি এই কথাকেইটা মোক কিয় উদ্দেশ্যি ক'লে এই কথাটো মই কাইলৈ সুধিমগৈ তেওঁ বিচনাত আওৰাই থাকোঁতে চোৰটো আহি বোলে খিৰিকীখন খোলা আছে খিৰিকীখনৰ ওচৰত চালে যে মালিক দেখোন সাৰ পাই আছে খন্তেক সময় ৰ'ব লাগিব কাৰণ টোপনি গ'লেহে সোমাব পাৰিব তাৰপিছত এওঁ কৈ দিলে আহিলা চোৰজনে ভাবিলে আহিলা বুলি কাক ক'লে এই 1 বজাততো তেওঁৰ ৰুমত আছে আৰু কোনো নাই তেওঁ লাহেকৈ খিৰিকীৰ তলতে মানে বহি দিলে বহি দিয়াৰ লগে লগে এওঁ দ্বিতীয় শব্দটো কৈ দিলে বহিছা চোৰে ভাবিছে সৰ্বনাশ প্ৰভু তোমাৰ নাম লৈ চুৰ কৰিবলৈ আহিছিলোঁ কিন্তু আজি দেখোন মোক মালিকে দেখিলে আমি আৰু যোৱাই ভাল বুলি তেওঁ লাহেকৈ যাব ওলালে তেতিয়া বাপজনে এই বিচনাত ক'লে গলাগৈ নেকি চোৰে ভাবিলে মোৰ শেষ আৰু কাইলৈকে মোৰ মান সন্মান যাব এখেতে পুলিচত দিব তেওঁ খিৰিকীৰ পৰা একদম বাহিৰৰ পৰা খিৰিকী দি সোমাই আহি বাপজনৰ মানে ভৰি ধৰি মোক আৰু ক্ষমা কৰক মোৰ এই পবিত্ৰটো আৰু আজিৰ পৰা মই নলওঁ আপুনি মোক ক্ষমা কৰক মোক পুলিচত নিদিব আপোনালোকৰ গাঁৱৰ মানুহৰ হাতনে মোক নাবান্ধিব কৈছে কি হ'ল কৈছে মই আপোনাৰ ঘৰত চুৰ কৰিব আহিছিলোঁ আপুনি মোক দেখিলেই নহয়
কৈছে মই দেখিলোঁ। অঁ আপুনি কৈছে আকৌ আহিলা, মই বহোঁতে আপুনি ক'লে বহিলা, মই যেতিয়া যাব ওলালোঁ আপুনি ক'লা গলাগৈ নেকি, গতিকে মোক আপুনি দেখিলে। তেতিয়া বাপজনে ভাবিলে মই ভাগৱতলৈ অনিচ্ছাকৃতভাৱে মোৰ আইগৰাকীয়ে জোৰ কৰি নি চকীত বহুৱাইছিলে, মইতো একো ভাগৱতৰ কথা নুশুনোতে সেই আলোচক বাপজনাৰ 3টা শব্দতে মোৰ আজি ইমান উপকাৰ। যদি মই গোটেই ভাগৱত নুশুনিলেও যদি ইয়াৰ সাৰমৰ্মখিনি মই বুটলি ল'ব পাৰোঁ, মোৰ জীৱনটো তেনেহ'লে কিমান সাৰ্থক হ'ব। গতিকে মূল কথাই হ'ল সেইটো বাপ, ভাগৱতে কোৱা কথাটো মই ক'লৈ যাব লাগে, ক'লৈ যাব নালাগে, কোন পথে যোৱা উচিত, কোনটো গ্ৰহণ কৰা উচিত, কোনটো গ্ৰহণ কৰা অনুচিত, কোনটো দৰ্শন কৰা উচিত, কোনটো দৰ্শন কৰা অনুচিত, কোনটো গ্ৰহণীয়, কোনটো বৰ্জনীয়, সেইখিনি যদি আমি উপধাৱন কৰি আমি হৃদয়ত ল'ব পাৰিছোঁ, আপোনাৰ জন্ম সাৰ্থক আৰু আপোনাৰ কৃষ্ণৰ কৃপা বৰ্ষণ হ'ব। গতিকে এইখিনিয়ে কথা কীৰ্তনত আপোনাক সবে গাই আছে। প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন, সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ। সৰ্ব অৱতাৰৰে কাৰণেই হৈছে প্ৰভু ভগৱন্ত। কাৰণ দুষ্টক দমন সন্তক পালন কৰিবলৈ তেখেতে যুগে যুগে অৱতাৰ লৈছে পৃথিৱীত, এইটো আপোনাক সবে জানে। সেয়েহে আমি বেছি কথা জানিব নালাগে, শাস্ত্ৰ জানিবলৈ দেৱ দ্বিজ ঋষি হ'ব নালাগে, কেৱল আপুনি ভক্তি ৰাখক, দেখাজনক শ্ৰদ্ধা কৰক আৰু সদায় সত্য পথত চলক, সমস্তকে ব্ৰহ্মময় দেখক। কৃষ্ণ আপোনাৰ হৃদয়তটো আছেই, কিন্তু হৃদয়ত থাকিও দূৰতে বিদূৰ হৈ থাকে। কিন্তু যদি কৃষ্ণ আপুনি ভাগৱতৰ মতে কথাখিনি উপধাৱন কৰে, তেনেহ'লে নিশ্চয় আমি প্ৰভু ভগৱন্তৰ সেই সান্নিধ্য পাবলৈ আমাৰ বেছি সময় নালাগে। কাৰণ মূৰ ভকত সমান সখী মূৰ কোন আছে, মই মহা ভকতৰ ফুৰো পাছে পাছে। ভগৱন্ত কিন্তু ভকতৰ পাছতহে ফুৰে দেই। গতিকে ভকতক সদায় উচ্চ স্থানত থৈছে। আমি ভকতজনক দেখিলেও যদি আপুনি শ্ৰদ্ধা ভক্তি কৰে, আপোনাৰ পুণ্য তাতেই হ'ব। কিন্তু আমাৰ আজি সমাজ ব্যৱস্থা এনেকুৱা হ'ব গৈ আছে যে অমুক বাপজনা গ'লে মই তাত নেযাওঁ, অমুকে প্ৰসংগ কৰিলে মই তাত নবহোঁ, এই ভাৱবোৰ আমাৰ আহিবলৈ নালাগে। আমি সদায় দেখাজনৰ প্ৰতি শ্ৰদ্ধা, দুদিনীয়া জীৱন আনন্দ কৰক, হাঁহি থাকক, আনক হহুৱাই যাওক, কাৰো আপুনি মনৰ অশান্তি কাৰণ নহ'ব, সকলোকে শ্ৰদ্ধা কৰি যাওক, আপোনাৰ জীৱন ধন্য ধন্য ধন্য। কৃষ্ণ